নমস্কাৰ, মই সঞ্জীৱে স্বাগতম জনাইছো তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। আজিৰ প্ৰথমটো বাতৰি পঢ়িবলৈ ওলাইছো। আজি ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ পুণ্যতিথি। বিজেপিৰ বাজপেয়ী ভৱনত বিশেষ কাৰ্যসূচী অনুষ্ঠিত। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বাজপেয়ীৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ। চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠোৱা এই প্ৰতিবেদন। আজি ভাৰতবৰ্ষৰ এগৰাকী অন্যতম জনপ্ৰিয় ব্যক্তিত্ব, যাৰ ব্যক্তিত্বক ভাষাৰে হয়তো বৰ্ণাব নোৱাৰোঁ আমি। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক, প্ৰথমগৰাকী ৰাষ্ট্ৰীয় সভাপতি, পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী দেৱৰ আজি পবিত্ৰ স্মৃতি দিৱস, মৃত্যুতিথি। আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আজি এইগৰাকী প্ৰাতঃস্মৰণীয় মহান ব্যক্তিলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু বাজপেয়ীদেৱৰ সমগ্ৰ জীৱন দৰ্শন কৃতি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ অমল উৎস। বাজপেয়ীদেৱ আৰু অসমৰ মাজৰ যি সম্পৰ্ক, সেইটো আমি সকলোৱে জানো। অসম আন্দোলনৰ সময়ত বা তাৰ আগৰে পৰাই বাজপেয়ীদেৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহক খুব আন্তৰিকতাৰে কঢ়িয়াই চাইছিল আৰু সমস্যাবিলাকৰ সমাধানৰ কথাও বাজপেয়ীদেৱে চিন্তা কৰিছিল। অসম আন্দোলনৰ সময়ত তেখেতে অসমৰ বিভিন্ন ঠাইত আহি অসমৰ ৰাইজৰ লগত ছলিডাৰিটি শ্ব' কৰিছিল, সংবেদনা ব্যক্ত কৰিছিল। আৰু আমাৰ যিটো সমস্যা, অবৈধ অনুপ্ৰৱেশৰ সমস্যা, এইটো সমস্যা কেৱল অসমৰ সমস্যা নহয়, এইটো ৰাষ্ট্ৰীয় সমস্যা। এই ধৰণৰ এটা নেৰেটিভ, এটা বাগধাৰা তেখেতে সৃষ্টি কৰাত আগভাগ লৈছিল। আৰু ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো, আজি অসম বাচিলে কাইলৈ ভাৰত বাচিব, এই ধৰণৰ তেখেতৰ যি চিন্তা, এই গোটেই কথাবিলাকে সেই সময়তো, অসম আন্দোলনৰ সময়তো অবৈধ অনুপ্ৰৱেশৰ, অবিৰত অনুপ্ৰৱেশৰ বিষয়টো এটা ৰাষ্ট্ৰীয় চৰ্চা, ৰাষ্ট্ৰীয় চিন্তাৰ বিষয় হৈছিল। আৰু সদনত কেইবাটাও তেখেতৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাক লৈ গুৰুত্বপূৰ্ণ ভাষণ আছে। অসমৰ প্ৰতি থকা তেখেতৰ বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা তেখেতৰ যি সংবেদনশীল নেতৃত্ব, এই নেতৃত্বই প্ৰমাণ কৰি থৈ গৈছে যে যেতিয়াই তেখেতে ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন ডোনাৰ মিনিষ্ট্ৰী যেতিয়া তেখেতে গঠন কৰিছিল, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে আমি যিসকল জনজাতীয় ST, আমি অধ্যুষিত অঞ্চল আৰু সমগ্ৰ ভাৰতৰ ST সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰথমবাৰ বাজপেয়ীদেৱে জনজাতি বিকাশ মন্ত্ৰণালয় তেখেতে গঠন কৰিছিল। ইয়াৰ লগতে শিলচৰৰ পৰা সৌৰাষ্ট্ৰ, গুজৰাটলৈকে, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সোণালী চতুৰ্ভুজৰ যি পৰিকল্পনা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ যি পৰিকল্পনা, সৰ্বশিক্ষা অভিযানৰ যি পৰিকল্পনা, নেশ্যনেল হেল্থ মিছনৰ যি পৰিকল্পনা, এই গোটেইবিলাক বাজপেয়ীদেৱৰ চিন্তাপ্ৰসূত এটা ফচল হিচাপে আমি দেখিবলৈ পাইছিলোঁ। আৰু এগৰাকী এনেকুৱা ব্যক্তিত্ব, যি ব্যক্তিত্ব সৰ্বগুণ সম্পন্ন। একেদৰে তেখেত কবি, সাহিত্যিক, সাংবাদিক, দক্ষ প্ৰশাসক, ৰাজনীতিবিদ। গতিকে তেখেতৰ পৰিচয়ৰ সন্মুখত বা নামৰ সন্মুখত আমি বহু বিশেষণ লগাব পাৰোঁ। গতিকে তেনেকুৱা এগৰাকী প্ৰাতঃস্মৰণীয়, আমাৰ সকলোৰে মাৰ্গদৰ্শক স্বৰূপ বাজপেয়ীদেৱৰ এই পুণ্যতিথিত আমি সকলোৱে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। আৰু পৰম পিতাৰ ওচৰত তেখেতে যাতে স্থান পায়, তেখেতৰ আত্মাই যাতে স্থান পায়, তাৰ বাবেও আমি প্ৰাৰ্থনা জনাইছোঁ।
বাক্সাৰ শালবাৰীৰ পাকৰিগুৰিত ৰাষ্ট্ৰীয় পতাকাক অপমান। পাকৰিগুৰিত শ্বহীদ ধীৰেন বড়ো প্ৰাথমিক বিদ্যালয়ত কালিৰে পৰা আজিলৈকে উৰি থাকিল স্বাধীনতা দিৱসত উত্তোলিত ৰাষ্ট্ৰীয় পতাকা। বিদ্যালয় কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতাৰ বাবে সংঘটিত হৈছে এই ঘটনা। সচেতন মহলৰ মাজত সৃষ্টি হৈছে ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ। চাওঁ হওক বাক্সাৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। মহানগৰীত কৃত্ৰিম বান সন্দৰ্ভত জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াৰ মন্তব্য। পানী যোৱাৰ পিছত আমি চাফা কৰাৰ ব্যৱস্থা কৰিছো, বোকাসমূহ উলিয়াই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই মন্তব্য আগবঢ়াইছে মৃগেন শৰণীয়াই। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। নাই, সেইখিনি আমি পানী যোৱাৰ পিছত আমি এতিয়া চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু যিখিনি বোকা আছে সেইখিনি ওলাই লৈ যোৱাৰ ব্যৱস্থা। প্ৰতিটো বৰষুণৰ পিছতে আমাৰ যি বোকা তেনেকৈ হয়, অকল অনিল নগৰ নবীন নগৰ নহয়, বিভিন্ন ঠাইত আমি চাফ চিকুণ কৰি থকা হৈছে, লেবাৰ আমাৰ আছে। আৰু কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত যিখিনি আমি নলা নৰ্দমা চাফ চিকুণ কৰাৰ কাৰণে যি আমি দায়িত্ব দিছোঁ ঠিকাদাৰবিলাকক, তেওঁলোকেও এইখিনি নলা নৰ্দমা বোকাখিনি চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বহুত দিন হ'ল আমি যিমানখিনি দেখি আছোঁ, মানে পানীখিনি উপচি পৰে, বহুত দিন তেনেকৈ আছে, মানে একদম বোকাৰে ভৰি আছে। নাই, য'ত যেনেকৈ আছে তেনেকৈ হয়তো আমাৰ মানুহখিনিয়ে তেনে চকু দিয়া নাই। যদি তেনেকৈ আমাকো অৱগত কৰে নিশ্চয়কৈ আমি কৰি দিম, আৰু তেনেধৰণৰ যদি আছে নিশ্চয়কৈ আমি আজিৰ ভিতৰতে আমি সেইখিনি আমাৰ বিভাগীয় যি আমাৰ ইঞ্জিনিয়াৰ আছে তেওঁলোকক আমি জনোৱা আৰু এইখিনি চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। কিবা বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ কিবা চিন্তা কৰিছে নেকি? কাৰণ এজাক বৰষুণ দিলে গুৱাহাটীত কৃত্ৰিম বান। বিকল্পটো পানীৰ ক্ষেত্ৰততো তেনে অসুবিধা হ'ব। যি নলা নৰ্দমা আমাৰ আছে সেইখিনি যি চাফা কৰিছোঁ, বানপানী ধৰা আহিছে, পানীখিনি জমা হৈছে, আমি সুন্দৰভাৱে ওলাই লৈ যাব পাৰিছোঁ। আৰু কালি যি ধাৰাসাৰ বৰষুণ হৈছে তাৰ ফলস্বৰূপে আমি মাজনিশাৰ ভিতৰতে আমি পানীখিনি ওলাই লৈ যাব পাৰিছোঁ। তো সেইখিনিৰ ব্যৱস্থা হৈছে, পানী আহিব আৰু আমি আগন্তুক দিনত আৰু অধিক ক্ষিপ্ৰতাৰে ওলাই লৈ যাব তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বজালীৰ হেলনাত কালদিয়া নৈত সন্ধানহীন 2 যুৱকৰ মৃতদেহ উদ্ধাৰ। গা ধুবলৈ গৈ সন্ধানহীন হৈছিল উৎপল কলিতা আৰু নিতুল ডেকাই। দুয়োজন যুৱককে বহু সময় বিচাৰি অৱশেষত স্থানীয় ৰাইজৰ সহযোগত SDRFে উদ্ধাৰ কৰিলে মৃতদেহ। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। বজালীৰ সৰুপেটাত চোৰৰ সন্ত্ৰাস, নীৰৱ দৰ্শক হৈ ৰল সৰুপেটাৰ নপাৰাত বিভূতি ডেকাৰ ঘৰত চুৰিকাণ্ডৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ পিছফালৰ দুৱাৰেৰে সোমাইছিল চোৰ। ঘৰৰ ভিতৰত সোমাই চোৰে লণ্ডভণ্ড কৰিছিল বিভিন্ন সামগ্ৰী। অৱশ্যে সৌভাগ্যক্ৰমে কোনো সামগ্ৰী চোৰে লুটি নিব নোৱাৰিলে। চোৰে চুৰিকাণ্ড সংঘটিত কৰি থাকোঁতেই পৰিয়ালৰ লোক অহাত পলাই যায় চোৰৰ দলটো। ঘটনাক কেন্দ্ৰ কৰি সৰুপেটা নপাৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।
আজিয়ে হয় তাহাঁতৰ মানে আজি মানে শ্ৰাদ্ধত মই দুপৰীয়াও গেলোঁ তাৰপিছত আৰু মই সন্ধ্যাবেলা যিহেতু নাম প্ৰসংগ হয় আমাৰ তাকে গেলোঁ মই তাৰপিছত আহি মোৰ ল'ৰাটোও গেল আৰু মোৰ মালিকো নাছিল ঘৰত নাৰায়ণ পূজা আছিল তাকে গৈছিল তাৰপৰা আহি মই আগত দৰ্জাখন মাৰি থৈ গৈছোঁ পিছফাল আগফাল চব চাই চিতি মই তাৰমানে গৈছোঁ নামত তাৰপৰা আহি পেটক মোৰ ল'ৰাটোৱে আৰু সৰু ল'ৰাটোৱে দেখা পালা তাৰপৰা আমি বেছি সময় হোৱা নাই কি নিছে চোৰে চোৰে বৰ্তমান একো নিব পৰা নাই কিন্তু 1 ঘণ্টামান হ'লে আৰু যদি বোধ হয় এতিয়া গোটেইখিনি চুৰকটাক কোনোবাই দেখা পাইছে নেকি চোৰটোৱে মোৰ সৰুটো ল'ৰাই গ'লে দেখা পাইছে কেনেকৈ দেখা মই সিফালৰ পৰা আহি আছিলোঁ কুকুৰ বুলি মই ভাবছিলোঁ ভাবতে কুকুৰ বুলি ভাবতে সেই আঁঠু কাটি যাই তাহাক কৈছে আহিছোঁ তাৰপিছত তাহাক চব কটাই ক'লে গুচি গৈছে নাই আৰু তাও মোৰ আৰু বিছনা বৰ্তন চব মানে লণ্ড ভণ্ড কৰি দিছে আৰু কানি কাপোৰবিলাক চকেজ খুলি মানে হেন অৱস্থা কৰিছে চকেজৰ কিবা নিছে নেকি নিব পৰা নাই চাইছোঁ মই পাকঘৰতো চাইছোঁ আৰু বাকী ডাঙৰ ঘৰতো চাইছোঁ নাই একো নিব পৰা নাই কানি কাপোৰবিলাক মানে চিটিৰ বিটিৰ কৰি দিছে আৰু আজিলৈ বাতৰি ইমানেই চাই থাকিব তেজাছ লাইভ 24/7